থানি শুনে কাটবা নৰা কাই কাটিছা থানি কি কাটিছা থানি তুই কি মতলব আছে দিগলে তাৰপিছত? আৰু তাতে জমাব দিছো আৰু তাৰ লগত এনেকা এজন মানুহ আছে না সি ভালকে কথা ক'ব পাৰে না সি ভালকে শুনা পায় কিন্তু কাম এনেকা কৰে মালিকে 17 বছৰ কাম কৰিছে সেইকাৰণে তাক এটা কথাও ঠকাব নোৱাৰা তেনেহছো মানে চুতীয়া মালিক আৰু তো হেল্ল' গাইজ যোৱাকালি মানে আমিতো আমাৰ শ্ৰীমতীৰ ঘৰত গৈছিলোঁ মানে মোৰ শাহুৱাই শহুৰহঁতৰ ঘৰত গৈছিলোঁ আৰু তাৰ পৰা মানে অলপমান টেঙা গাখীৰ লৈ আনিছিলোঁ সেই তাকে ৰাতিপুৱা খাব ওলাইছিলোঁ টেঙা গাখীৰ এয়া মানে মদৰ পেপাৰত ভৰাই আনিছোঁ মানে টিকলি চিকলি নাছিল না আনবা কিবা সেই এই কাঁচা মদ নিচিনা সেই হৈছেচোন গাখীৰখিনি টেঙা গাখীৰ নিচিনা হোৱা নিচিনা কাঁচা মদ নিচিনা তাত ফাটি দিছেচোন আছে দিগলে তাৰপিছত? আৰু তাতে জমাব দিছো আৰু জমাব দিছা দে ভালে কথা এতিয়া বাকচো বা কেতিয়া কালি মানে ভাতো নাখালো ৰাতি মানে আলহী ঘৰতে অলপমান মানে সোনকালে ভাত খাইছিলোঁ গুঠিল নহওঁতে তাৰপিছত পেটটো ভৰি আছিলে এতিয়া আৰু ভক লাগছি এতিয়া আৰু টেঙা গাখীৰখিনি একে খাওঁ বুলি ভাবছো আৰু মজাকে এতিয়া গাখীৰখিনিহে কিবা সেনেকা হৈ আছে তাৰমানে ফাটি গৈছে আউচোন কি ফাটিছি অ মাই গড কি মস্তি হৈ আছে একদম এ ৰা চিনি তিনি লৈ যা কিবা কিবি যা আৰু ৰাতিপুৱা দুই খালি ভাল না দিয়ে আপোনালোকে কমেণ্ট কৰি ক'বচোন আমাৰ গৰু আছে কিন্তু গাখীৰ সেনেকে খাবাই নাপাওঁ দুই গাখীৰ খাবাই নাপাওঁ সেইকাৰণে যিখিনি দি খেদাইছিলে যোৱাকালি তাকে ৰাতিপুৱা খাব লৈছোৱে আৰু গাইছ এনেকা নিচিনা যদি এক গিলাচ খাই লওঁ ৰাতিপুৱা দিনটো ভোকে নালাগব গাইছ মই মানে মোৰ কি হয় দুই গাখীৰ খালি মোৰ পেট হজমে নহয় সোনকালে সেইকাৰণে এইটো খাই লৈ এতিয়া আৰু দিনটো কাম কৰিব যাব পাৰিম অ চিনি দি চিনি নিদিলে কিনকে খাম টেঙা কৰি চিনি দি আৰু গিতে পেলা দিনতে অ এই দুটামান দি তাতে আৰু এইকেইটা হেৰিকেইটা কিবা হা তুই দেখি খাইছা ৰাতিপুৱা মুড়ি হ'ব ইমান চিনি নালকে এইখিনি হ'লে হ'ব যথেষ্ট তো ৰাতিপুৱা এতিয়া দুই গাখীৰ খাই দেং ৰ গাইছ মজা লাগব কিন্তু গাখীৰখিনি দেখা পাই কিন্তু মজা লাগি আছে মজা হৈ আছে একদম তো দুই গাখীৰ খাই পুৰা পেট পূজা কৰিলোঁ এতিয়া আৰু কাম কৰিব যাব লাগে আজি মানে খোজকাঢ়ি যাম বুলি ভাবছোঁ মানে আজি আমাৰ কাম গাঁৱতে আছে আমাৰ গাঁৱতে মানে আমাৰ ঘৰৰ মানুহৰে বিয়া আৰু তাকে আজি কাপোৰৰ কাম কৰিম বিয়াখন মোটামুটি 6 তাৰিখ মানে সেই মানে আজি আগতীয়াকৈ কামবিলাক কৰিব লাগিব মানে তাতে আমাৰ লগৰ দুটা এক্সিডেণ্ট হৈছে মানে কাম কৰিব নোৱাৰা হৈছে এতিয়া মানুহ কমি গৈছে আৰু সেনেকৈ অলপমান বেয়া হৈ গৈছে একদম বহুত মানে কাম বাঢ়ি গৈছে এতিয়া আৰু তো এতিয়া যাওঁ আৰু বিয়া ঘৰ লাগি তো মই মানে খোজকাঢ়ি আহি পালোঁ আজি আমাৰ কাম কৰা জেগা মানে আমাৰ গাঁৱৰে আমাৰ ঘৰৰে হয় আৰু এইখন মানে ৰফাতে আজি মানে আমাৰ কাপোৰৰ কাম হ'ব আৰু মানে বিয়াখন মোটামুটি 6 তাৰিখ মানে আজি 31 তাৰিখ আজিৰ পৰা আমি মানে কাপোৰৰ কাম আৰম্ভ কৰিম আৰু মানে মালিকে বিয়া বহুত ৰাখছে তাৰমানে আজি 6 তাৰিখৰ দিনটো 3খান বিয়া আছে আজি আৰু কালি এইখন কৰি পেলাই শেষ কৰিব লাগিব তাৰপাছত আৰু বেলেগ বিয়াত যাব লাগিব আৰু কাম কৰিবা এইফালে আমাৰ বছ আহি ৰেডি ইমান সোনকালে আহিলি যে আজি দেৰি আছে তাহাঁতে আহিব নাই না এতিয়া আমিও আৰু আহি পেলাই ৰেডি হৈ আছোঁ আৰু এতিয়া আৰু তাহাঁতে আহিলে আৰু মানে কাপোৰ চাপোৰ লগাওঁ আৰু ত্ৰিপল তো আমাৰ কাম পুৰা আৰম্ভ হৈ গৈছে ইয়া মানে আজিৰ কাপোৰৰ কালাৰটো হ'ব বোকা মাই গড নখ চখ ভাঙি গেলা হৈছে তাৰ বাদলত খুন্দা খাই এনেই খাবা নাপা ন তো আমাৰ আজি কাপোৰৰ কালাৰটো হৈছে এইটো বগা আৰু কোনটা এইটো কি বুলি কয় এইটো কালাৰটো এইটো বেগুনীয়া নকয় এইটো বাংনা ফুলগিলা যেনেকা ফুলে এইটো সেনেকা হয় না নহয় বাংনা ফুলীয়া এইটো কালাৰ বাংনা ফুলীয়া আৰু এই লাইটটো মানে আজিকালি তামাম চলছি আৰু এইটো নিদিলে তাৰমানে ৰফাৰ তলত মানে নহয় এইটো দিবাই লাগিব সেনেকা নিচিনা আৰু এইফালে বাবাই পুৰা ফ্ৰেমত কাপোৰ মাৰি আছে বাবা কেনে খবৰ মাদুলিটো বঢ়িয়া লাগছে কিন্তু দেই খাৱাখিনি হ'ব আৰু এইফালে ভাত বনোৱাখিনি এইফালে ঠেলাখন যে দেখা পাইছে আপোনালোকে সেইখিনিত ভাত বনোৱাখিনি হ'ব আৰু তোতে ভাল কি খবৰ ভাল নামটো কিন্তু খাটাৰ নাম দে তোতে কোনটো এইটো তহঁতে যি কৰা কৰ এইটো আম গাছডাল যেনেকি আছে সেনেকে থাকিব লাগিব ঠানি শুনে কাটবা নৰা কাই কাটিছা ঠানি কিয় কাটিছা ঠানি তুই কাই কাটপাছে ঠানি তো গাইছ এতিয়া মোটামুটি বাজিল এটা এতিয়াহে আমাৰ মানে হাড়িৰ তলত জুই দিছে আৰু ভাত বনাবা আৰু আমাৰ মালিকে আলু লেকা আছে মালিকৰ দেউতা খং উঠিছে কিয় খং উঠিছে আমাৰ কৈছো তুই হা চুলি গিলাৰ ওপৰত কিয় খং উঠিছে আমাৰ কৈছো তুই কিয়া কেথামবাই পঠাইছিলোঁ আহি পোৱা নাই দে বাকী এতিয়া আলু চালু লেগাছে মালিকে মানে আৰু বেয়াও লাগে মানুহটো কি হ'ব আৰু আলু লেকা পাতিছে চুলিবৰ কাৰণে আৰু এইফালে ইয়াতে ভাত বনোৱাৰ কাৰণে যা যোগাৰ কৰি আছে এইফালে জুই ধৰি আছে আমাৰ মৰেঙে বহুত দিনৰ মূৰত আহিছে কাম কৰা 1 বছৰ পাছত আৰু এইফালে আমাৰ মানে দুপৰীয়া সাজৰ কাৰণে এইফালে দিছে এটা কণী দালি আৰু এইবিলাক কিবা কিবি আৰু এই জলদি বনাও মালিকে খং উঠি আছে তোকে খং উঠি আছে কিন্তু তুই বোলে হাৰি চুৰি ল'ব যাওঁতে দেৰি কৰিছা বহুত দে তো আমি মানে ফ্ৰেম উঠাই এতিয়া ফ্ৰেমৰ কাপোৰবিলাক মাৰি আছো মানে এইকেইটা দিন কি হৈছে মানে এই ডিজাইনটোকে বনাই আছো মানে বেলেগ ডিজাইন নাই আৰু কাপোৰ কালাৰ দুটাই এইটো
এইটো কালাৰে বগা আৰু এইটো বাংনা ফুলিয়াটো আৰু এটা আছে কিবা এইটো ৰাঙাটো মানে আৰু এই ৱালগেলা বিস্কুট কালাৰ সেই আৰু বেলেগ কালাৰ মানে মানুহগিলাক পচন্দৰে নকৰা হৈছে আৰু ডিজাইনটো এইটোৱে তাৰমানে ই যে ট্ৰেণ্ডিং চলি গৈছে অসমত বৰ্তমান বিয়াৰ ইটোৱে চলে আৰু সকলো সহায় মানে আমাকো মানে ভিডিঅ' চিডিঅ' বনাব বেয়াই লগা হৈছে এটা ডিজাইন এটাই কাপোৰৰ কালাৰ সেনেকুৱা আৰু কি বাবা ক শনি লাগছি এই আৰু ছেম ডিজাইনে এইটোও ছেম ডিজাইন হয় নে নহয় ৰস্তিহাত ছেম ডিজাইন একদম আৰু আমাৰ মালিকে ভাত চাত খাই এইটো টোপনি মাৰিছে কাপোৰৰ ওপৰত ভাগৰ লাগছি বোলে তাৰ ভাত বনাই খুৱাওঁতে এইটো মালিক এইয়া সকলো কথাৰ কাৰণে ভাত চাত বনাই খোৱালা আৰু মানে ভাত খাওঁতে আৰু ভিডিঅ'ত নকৰিলোঁ আৰু কি যে হ'ব মানে এই আৰু এতিয়া আৰু কৰি আছোঁ কাম মজাকে চোতালৰ ডিজাইন বনোৱা ৰেডি পালে বাকী এতিয়া ফুলখিনি লগাব আছে ইয়াতে আৰু লাইট চাইট লগাব আছে বাকী মানে এই আৰু মানে ৰফা ডিজাইনটো এনেকাই কিমান দেখা থাকিম আৰু একেই ডিজাইন একেই মানে চবে এইটোকে বিচাৰি থাকে কইনা খানৰ কি হৈছে আজিকালি ডিজাইন লাগে আৰু এইবাৰ এইখিনিত মানুহ চানুহ বহোৱা হ'ব তাৰমানে মানে চোতালখন সৰু না এইখিনিত মানে মানুহ চানুহ বহোৱা হ'ব আৰু মালিকে যিটো মচনত কাপোৰ চিলাই বিদ্যা একদম দেখা পালে পাগলা হৈ যাওঁ মই ক'ত শিকছে মানে নেকি 17 বছৰ অভিজ্ঞতা মালিকে আমি কিমান বছৰ কাম কৰিলো বৰ বেছি 3-4 বছৰ মালিকে 17 বছৰ কাম কৰিছে সেইকাৰণে তাক এটা কথাও ঠকাব নোৱাৰা তেনেহৈছো 3টা মানুহ লগা মানুহ যদি 5টা মানুহ লগা বুলি কয় সেনে গম পাই তাৰমানে সি তাতে 3টাহে যা বুলি কয় এনেকা মানে চুতীয়া মালিক আৰু একদম চুতীয়া নহয় কিন্তু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা চৰি মালিক আৰু এইখিনি হাতে কৰি আছে আৰু এইফালে ৰাস্তাখিনি ৰাস্তাটো কৰি আছে আমাৰ পন্তাকা আৰু এইফালে আমাৰ জগদীশ বাবু আৰু আমাৰ লগত এনেকা এজন মানুহ আছে না সি ভালকে কথা ক'ব পাৰে না সি ভালকে শুনা পায় কিন্তু কাম এনেকা কৰে এইজন আমাৰ একদম 20 বছৰ হৈছে কাম কৰা ভালকে কথা চথা ক'ব নোৱাৰে কিন্তু এনেকা মানে কাম কৰে বিদ্যা কৈছো এনেকা কাপোৰৰ ফিনিচিং মানে কি ক'ম আৰু একদম নেক্সট লেভেল একদম মজা কাম কৰে আৰু মানুহটো এনেকা ভাল মানে যি কয় তাকে শুনে আৰু মজা লাগে একদম এনেকা মানুহ ৰাখছো আমাৰ লগত মানে আৰু কি একদম মানে কি এনেকা মানুহবিলাকক মানে কৰ্ম সংস্থাপন দি আছে তাৰ কাৰণে মালিকক বহুত ধন্যবাদ মালিক ধন্যবাদ বছে আৰু কিবা কবি ফেলে কিবা কৈ আছিল কি কৈ আছিলি মই বুজি পোৱা নাই সখে মানে কি তাৰ বুজি পোৱা নাই কি হাহা তুই হাহা এইটো কথাৰ এনচাৰ আপোনালোকে ৰেগুলাৰ ব্লগ চাই থাকিলে গম পাব এই শব্দটোৰ অৰ্থটো মই 5টামান ব্লগ যোৱাৰ পাছত বুজাই দিম আৰু এই শব্দটোৰ অৰ্থ কি তাৰমানে তো এতিয়া কামত লাগি থাকো আৰু কাম চাম ছুটি কৰি ঘৰত আহিলো এতিয়া ধুনীয়াকে গা পা ধুই ললো আজি আৰু গধূলি পুৰছে মোৰ ভাত আঞ্জা বনোৱাৰ পালা মানে চিৰিমুটিৰ বোলে গা ইমান ভাল নহয় সেইকাৰণে আৰু মোকে ভাত আঞ্জা বনাব দিলা মানে ভাত আঞ্জা বনাবৰ কাৰণে মই ৰেডি কৰিলোৱে অলৰেডি মানে কি হ'ল মাংস আনিছিলো মাংস বনাম এতিয়া ধুনীয়াকে এতিয়া পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি থৈ দিছিলো আৰু গাইজ এয়া এইফালে পিঁয়াজ কাটিছো এইফালে আৰু আদা নহৰু বুটিছো আৰু এইফালে মাংস এইফালে আৰু কেৰাহী চেৰাহী জোগাৰ কৰিছো আৰু ভাতটো নবনাও আৰু কুকাৰত ভাত আছে মানে কুকাৰত ভাত আছে এতিয়া অকল মাংসখিনি বনাই আৰু খাওয়া হ'ব আৰু আজি তো এতিয়া ধুনীয়াকৈ বনাওঁ আৰু মানে কাম চাম কৰি ঘৰত আৰু এনেকা চিৰিমুটিৰ কিবা হোৱা বুলি গম পালে মন চন বেয়া লাগে আৰু দিনটো ইমান হাঁহি ফূৰ্তি কৰি কাম কৰি থাকো আৰু ঘৰত আহিলে এনেকা হৈ যায় কি কবি আৰু এই মানুহৰ জীৱন কাৰ কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে হয়নে নহয় গাইছ সেইকাৰণে আৰু মানে এইবিলাক নকওঁতে এতিয়া ভাত বনাওঁ আঞ্জা বনাওঁ ফটাফট এতিয়া আৰু মানে আঞ্জা বনাব লাগে তাকে এতিয়া গেছটো আৰু ফটাফট জ্বলাই দিম মানে গেছ থাকিলে আলহা নালাগে আঞ্জা ভাত বনাবা গেছ থাকিলে টেনশ্যন নাই আৰে জুই গেছ থাকিলে টেনশ্যন নাই মানে এই গেছ থাকিলে মানে আঞ্জা ভাত বনাবা আলহা নালাগে কিন্তু গেছ নহ'লে অলপমান আলহা লাগে আৰু এতিয়া কেৰাহীখন ধুনীয়াকৈ বহাই দিলোঁ তো মানে এতিয়া আৰু ভাতটো হ'ব লাগে গেছটো কি কমকৈ ওলাইছে নেকি নাই ঠিকে আছে এতিয়া আৰু আঞ্জা ভাত বনাওঁ আৰু মজাকৈ এয়া গাইছ মাংস বনাই আছোঁ ব্ৰইলাৰ মাংস আনিছিলোঁ আৰু মাংসত আলু চালু নিদিলে ভাল নালাগে কিবা খাবা মই বেয়া পাওঁ আৰু মানে আলু দিলে বেছি ভাল লাগে সেইকাৰণে এইবিলাক আলু কাটি লৈছোঁ এতিয়া আলুখিনি দিম আৰু মজাকৈ মানে আলুটো দিলে কিবা এটা ভাল লাগে আৰু খাই এতিয়া আলুটো দি ল'লোঁ আৰু মজাকৈ মানে কি ক'ম আৰু ইমান সেনেকৈ ভাত আঞ্জা মানে ৰান্ধাৰ এক্সপিৰিয়েঞ্চ নাই আৰু এতিয়া চিৰিমুটি যিহেতু নৰে ময়ে বনাব লাগিব আৰু সেনেকৈ এতিয়া বনাই আছোঁ আৰু গাইছ নিজে মাংস বনালে বাকী যিকিয়ে নহওক টেষ্টিটো হ'বই মানে সোৱাদ নহ'লেও নিজে বনোৱা বস্তু না খাই ভাল লাগে আৰু হয়নে নহয় গাইছ কমেণ্ট কৰি ক'বচোন এতিয়া ধুনীয়াকৈ বনাই আছোঁ আৰু গাইছ কি ক'ম আৰু মানে মাংসখিনি কেনেকুৱা হয় আৰু নাজানো আৰু তো গাইছ আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম আৰু নতুন ব্লগৰ সৈতে আজিলৈ ইমানে বাই বাই